অসুৰ আততায়ীক মাৰিবলৈ হাতত অস্ত্ৰ তুলি ল'ব লাগিব আৰু এই অস্ত্ৰ সৰ্বসাধাৰণ ৰাইজৰ হাতত তুলি দিলে নহ'ব। এই অস্ত্ৰ আমি বিভিন্ন সময়ত কৈছোঁ যে প্ৰশিক্ষণপ্ৰাপ্ত অসামৰিক বা প্ৰশিক্ষণপ্ৰাপ্ত মিলিটাৰীৰ হাতত তুলি দিব লাগিব, প্ৰশিক্ষণপ্ৰাপ্ত আৰক্ষী বিষয়াৰ হাতত তুলি দিব লাগিব। তেওঁলোকক মুকলি মনে সেই আততায়ীক নষ্ট কৰিবলৈ, ধ্বংস কৰিবলৈ, গুলিয়াবলৈ নিৰ্দেশনা জাৰি কৰিব লাগিব। আৰু আমি আজি ধুবুৰী জিলাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই নিৰ্দেশ জাৰি কৰিছে যে আততায়ী অসুৰবিলাকক, যিবিলাকে শিলগুটি দলিয়াই, যিবিলাকে ধৰ্মৰ নামত উৎপীড়ন কৰিব খোজে, যিবিলাকে সনাতন হিন্দু ধৰ্ম দৰ্শনক নষ্ট কৰিছে, যিবিলাকে শিলগুটি মাৰি বা অন্যান্য বিভিন্ন পদ্ধতিৰে আমাৰ মানুহবিলাকক, স্থানীয় মানুহক, খিলঞ্জীয়া লোকক অত্যাচাৰ কৰিছে, হিন্দু সমাজক অত্যাচাৰ কৰিছে, তেওঁলোকক দেখিলেই গুলিয়াই মাৰিব লাগে। দিছ ইজ দ্য ৰাইট ডিচিশ্যন। উই এপ্ৰিচিয়েট দ্য ডিচিশ্যন অফ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ লগতে আৰু এটা আহ্বান কৰিব খুজিম, আপুনি যি কথাটো কৈছিলে, যিবোৰ সংবেদনশীল ঠাইত, যিবোৰ ঠাইত সন্দেহযুক্ত বাংলাদেশী মূলৰ মুছলমানে যিখিনি ঠাইত সন্ত্ৰাসৰ সৃষ্টি কৰিছে, আপুনি যি নাম লৈছিলে অস্ত্ৰ দিম বুলি কোৱা প্ৰসংগটোত, যেনেকৈ ধুবুৰীৰ পিছতে আপুনি নাম লৈছিলে মানকাছৰ, বৰপেটা, নগাঁও, মৰিগাঁও, হোজাই, এই ঠাইবোৰতো তদ্ৰুপ ধৰণৰ নিৰ্দেশনা জাৰি কৰিব লাগে। লখিমপুৰ জিলাতো বিশেষকৈ নাওবৈচা সমষ্টিত আশে পাশে যি বঙালমৰা যিবোৰ ঠাই আছে, এনেকুৱা ঠাইবোৰক চিনাক্ত কৰি এই ঠাইবোৰতো দেখা মাত্ৰকে গুলিওৱাৰ নিৰ্দেশ দিব লাগে সেই ধৰণৰ আততায়ীবিলাকক। কাৰণ অসুৰক মাৰিবলৈ ৰামেও হাতত অস্ত্ৰ লৈছে, অসুৰক বধ কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণও হাতত অস্ত্ৰ লৈছে, অসুৰক বধ কৰিবলৈ হনুমানেও লৈছে, শিৱইও লৈছে, মা কালী, মা দুৰ্গায়ো অসুৰক বধ কৰি হাতত অস্ত্ৰ তুলি লৈছে সনাতন দৰ্শনীয় ভাৰত। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এই ক্ষেত্ৰত আপুনি মিলিটাৰীসকলক বা অসম আৰক্ষীক সম্পূৰ্ণ কৰ্তৃত্ব দিয়ক আৰু যি নিৰ্দেশনা আপুনি জাৰি কৰিছে তাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ সকলোকে এই মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক তেখেতৰ শক্তিশালী কৰিবলৈ, তেখেতক সমৰ্থন কৰিবলৈ আমি আহ্বান জনাইছোঁ। অসুৰ আততায়ীক মাৰিবলৈ হাতত অস্ত্ৰ তুলি ল'ব লাগিব আৰু এই অস্ত্ৰ সৰ্বসাধাৰণ ৰাইজৰ হাতত তুলি দিলে নহ'ব। এই অস্ত্ৰ আমি বিভিন্ন সময়ত কৈছোঁ যে প্ৰশিক্ষণপ্ৰাপ্ত অসামৰিক বা প্ৰশিক্ষণপ্ৰাপ্ত মিলিটাৰীৰ হাতত তুলি দিব লাগিব, প্ৰশিক্ষণপ্ৰাপ্ত আৰক্ষী বিষয়াৰ হাতত তুলি দিব লাগিব। তেওঁলোকক মুকলি মনে সেই আততায়ীক নষ্ট কৰিবলৈ, ধ্বংস কৰিবলৈ, গুলিয়াবলৈ নিৰ্দেশনা জাৰি কৰিব লাগিব। আৰু আমি আজি ধুবুৰী জিলাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই নিৰ্দেশ জাৰি কৰিছে যে আততায়ী অসুৰবিলাকক, যিবিলাকে শিলগুটি দলিয়াই, যিবিলাকে ধৰ্মৰ নামত উৎপীড়ন কৰিব খোজে, যিবিলাকে সনাতন হিন্দু ধৰ্ম দৰ্শনক নষ্ট কৰিছে, যিবিলাকে শিলগুটি মাৰি বা অন্যান্য বিভিন্ন পদ্ধতিৰে আমাৰ মানুহবিলাকক, স্থানীয় মানুহক, খিলঞ্জীয়া লোকক অত্যাচাৰ কৰিছে, হিন্দু সমাজক অত্যাচাৰ কৰিছে, তেওঁলোকক দেখিলেই গুলিয়াই মাৰিব লাগে। দিছ ইজ দ্য ৰাইট ডিচিশ্যন। উই এপ্ৰিচিয়েট দ্য ডিচিশ্যন অফ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ লগতে আৰু এটা আহ্বান কৰিব খুজিম, আপুনি যি কথাটো কৈছিলে, যিবোৰ সংবেদনশীল ঠাইত, যিবোৰ ঠাইত সন্দেহযুক্ত বাংলাদেশী মূলৰ মুছলমানে যিখিনি ঠাইত সন্ত্ৰাসৰ সৃষ্টি কৰিছে, আপুনি যি নাম লৈছিলে অস্ত্ৰ দিম বুলি কোৱা প্ৰসংগটোত, যেনেকৈ ধুবুৰীৰ পিছতে আপুনি নাম লৈছিলে মানকাছৰ, বৰপেটা, নগাঁও, মৰিগাঁও, হোজাই, এই ঠাইবোৰতো তদ্ৰুপ ধৰণৰ নিৰ্দেশনা জাৰি কৰিব লাগে। লখিমপুৰ জিলাতো বিশেষকৈ নাওবৈচা সমষ্টিত আশে পাশে যি বঙালমৰা যিবোৰ ঠাই আছে, এনেকুৱা ঠাইবোৰক চিনাক্ত কৰি এই ঠাইবোৰতো দেখা মাত্ৰকে গুলিওৱাৰ নিৰ্দেশ দিব লাগে সেই ধৰণৰ আততায়ীবিলাকক। কাৰণ অসুৰক মাৰিবলৈ ৰামেও হাতত অস্ত্ৰ লৈছে, অসুৰক বধ কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণও হাতত অস্ত্ৰ লৈছে, অসুৰক বধ কৰিবলৈ হনুমানেও লৈছে, শিৱইও লৈছে, মা কালী, মা দুৰ্গায়ো অসুৰক বধ কৰি হাতত অস্ত্ৰ তুলি লৈছে সনাতন দৰ্শনীয় ভাৰত। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এই ক্ষেত্ৰত আপুনি মিলিটাৰীসকলক বা অসম আৰক্ষীক সম্পূৰ্ণ কৰ্তৃত্ব দিয়ক আৰু যি নিৰ্দেশনা আপুনি জাৰি কৰিছে তাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ সকলোকে এই মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক তেখেতৰ শক্তিশালী কৰিবলৈ, তেখেতক সমৰ্থন কৰিবলৈ আমি আহ্বান জনাইছোঁ।